যেতিয়াই গম পালোঁ মানে যোৰহাটলৈ জুবিন দা নাহে বুলি তেতিয়াই ৰখি থকা নাই ট্ৰেইনত যাম বুলি ট্ৰেইন ষ্টেচনলৈ আহিলোঁ জনশতাব্দী বন্ধ দেওবাৰ আৰু সেইকাৰণে আমি এখন ট্ৰাকতে উঠি দিলোঁ মই আৰু মৌচুম আৰু চকুন মানুহকেইটাই কিন্তু আমাক লৈ যাম বুলিয়েই ভাবিছিলে তেজপুৰলৈকে আৰু কিন্তু তাৰপাছত দেৰগাঁৱত ডাঙৰ ভেহিকেল যাব দিয়া নাই কাৰণে আমাক ৰখাই দিলে তাৰপিছত আমি বাইপাছত ৰৈ থাকোঁতে ডিব্ৰুগড়ৰ পৰা এজন দাদা আহি আছিল দাদাজন বহুত ভাল আৰু আমাক তিনিটাকে মানে ধুনীয়াকৈ গাড়ীত বহাই মেলি লৈ ল'লে তেওঁ গুৱাহাটীয়ে গৈ আছে আৰু যিমান হ'লেও মানে এটা দুখ লগা মুহূৰ্ত হৈ আছে চবৰে ৰাইজে দেখিছে ৰাস্তাই পথে মানে চব মানুহ কি কাৰণে ওলাইছে মানে সেইটো আৰু ক'বতো নালাগেই চাগে আপোনালোকে গম পায় যেনেকৈ আপোনালোকে ভাল পায় ঠিক তেনেকৈ জুবিন দাক চবেই তেনেকৈয়ে ভাল পায় আৰু ৰাতিপুৱাই আমি এখন বাইকত তিনিটা আহিবলগীয়া পৰিস্থিতি গুৱাহাটীত মানে গাড়ী চাড়ীবিলাক ইমান নাই চলা আমি যেতিয়া ৰাতিপুৱা ওলাই গৈছিলোঁ আৰু তাৰপিছত আমি গৈ পালোঁগৈ লাইনত মানে বাইক চাইকবিলাক ধুনীয়াকৈ থৈ মেলি এটা লাইনত ৰ'বলগীয়া হৈছে লাইনত ৰৈ আছোঁ আৰু এতিয়াৰ পৰা মোৰ ক্লিপবিলাক চাওক আপোনালোকে আগত বহুত পানী আছে বহুত বেছি মানুহ দেখিছেনে বহুত বেছি মানুহ আমাৰ মৌচুম আমি এতিয়া এটা লাইনত ৰ'বলগীয়া পৰিস্থিতিত পৰি গৈছোঁ কালিৰ পৰা আমি আহি কি বুলি কয় ট্ৰাকত আহিছোঁ কাৰোবাৰ গাড়ীত আহিছোঁ আহি মেলি যেন তেন পাইছোঁ দেখিছেনে এইখন গেট সৰু সজাই ষ্টেডিয়াম ইয়াত আহি পাইছোঁ বৰ্তমান এতিয়ালৈকে ইমান ডাঙৰ লাইন এই তাৰ পৰা গোটেই লাইন মানে তালৈকে এতিয়ালৈকে পোৱাগৈ নাই কালি ৰাতিও যাবলৈ বিচাৰিছিলোঁ কিন্তু পোৱা নাই মানে কেনেকুৱা এটা দৃশ্য মানে আজিলৈকে এনেকুৱা দৃশ্য কোনোদিনে কোনো কালে দেখা নাই মই আমি পাইছোঁহি আৰু অকণমান এইকণে ভিৰটো কম মানে অলপমান বহুত কষ্ট কৰি আহিছে দেই মানুহবিলাকে কিন্তু সেই মনে প্ৰাণে ভাল পোৱা জুবিন দাজনক যে লাষ্টবাৰ বাবে ওচৰৰ পৰা দেখিলোঁ সেইটো এটা মোৰ মানে জীৱনত থাকি যোৱা এটা স্মৃতি মানে গম পায়নে আৰু বহুত বেছি দুখ লাগিছে মানে চব মানুহ এটা মানে বেলেগ এটা মুহূৰ্তত আছে গম পায়নে লাষ্টবাৰ বাবে জুবিন দাক দেখিলোঁ বাবাই জুবিন দা মনত থাকি গ'ল আপোনাৰ স্মৃতি